চ' এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' পাইথন কৰ্চ। চ' বেচিকেলি অসমীয়াত আজি বুজাবলৈ লৈছোঁ আপোনালোকক পাইথনটো। চ' পাইথন কি হয়? চ' মেক্সিমাম মানুহ আপোনালোক যদিহে কোনো কম্পিউটাৰ বেকগ্ৰাউণ্ডৰ পৰা নাই বা কিবা তেনেকুৱা, তো অকণমান ডিফিকাল্ট পাব পাৰে, বাট বুজি পাব বস্তুটো লাহে লাহে, ঠিক আছে। চ' মই একদম বেচিক আইডিয়া এটা দিম, ঠিক আছে। চ' আমি যে এতিয়া এক্সেলখন খুলিছোঁ, এক্সেলখনত এইবোৰ কিবা ক্লিক কৰি থাকোঁতে কিবা এটা হৈছে ন। ছাপ'জ বি চি মই ক্লিক কৰাৰ লগে লগে এইটো ওলাইছে ন। তো এই বস্তুবোৰ কেনেকৈ কৰি আছে? চ' এইবোৰতো কিছুমান কম্পিউটাৰটোক আমি ইনষ্ট্ৰাকশ্যন দি থোৱা আছে ন ভিতৰত, যে এইটো কাম কৰিব লাগে, এইটো কৰিলে এইটো হয়। তো সেই বস্তুটো কেনেকৈ দিয়া আছে, বা তো কি হিচাপত এই ইনপুট আউটপুট আৰু কেনেকৈ প্ৰচেছ কৰে এক্সেলখনে, তো সেইবোৰ এটা এটা ছফ্টৱেৰে কেনেকৈ প্ৰচেছ কৰে, এই প্ৰচেছটো কৰিবৰ কাৰণে আমাক কি হয়, কিছুমান লেংগুৱেজৰ দৰকাৰ হয়, যোনটো লেংগুৱেজ কম্পিউটাৰতে বুজি পায়। চ' বেচিকেলি কম্পিউটাৰতে ডাইৰেক্টলি বুজি নাপায়, বাট মানুহৰ আৰু কম্পিউটাৰৰ মাজত ইণ্টাৰেক্ট কৰিবলৈ আমি কিছুমান লেংগুৱেজ ব্যৱহাৰ কৰোঁ। চ' তেনেকুৱা ভিতৰত আহি যায় জাভা, পাইথন আৰু বহুত কিছুমান আছে, যেনেকৈ জাভা, পাইথন, PHP বা HTML হ'ব পাৰে, এইটো ব্ৰাউজাৰৰ লগত ইণ্টাৰেক্ট কৰিবলৈ হয়। তাৰপিছতে আপোনাৰ চি হ'ব পাৰে, C++ হ'ব পাৰে। চ' এইবোৰ কিছুমান লেংগুৱেজ আছে, ঠিক আছে। তাৰে ভিতৰত আমি শিকিম কি? পাইথন। কাৰণ কেলৈ এইটো সকলোৱে শিকিবলৈ ইজি হয়, বেচিক নলেজ থাকিলেও ইজি হয়, ঠিক আছে। চৰি, কিবা এটা হৈ গৈছিলে। চ' পাইথন শিকিম আমি। চ' পাইথনটো আমি কেলৈ শিকিম? কাৰণ ইজি টু আণ্ডাৰষ্টেণ্ড হয় আৰু চবেই বুজি পাবলৈ সুবিধা হ'ব। আৰু ফাৰ্ষ্ট লেংগুৱেজ হিচাপে পাইথন শিকাটো বহুত ভাল। ময়ো প্ৰথম পাইথনেই শিকিছিলোঁ চাগে, কিন্তু শিকা নাই যদিও চ' পাইথন শিকিম আজি। চ' কিবা কিবি বুজি নাপাব পাৰে, ময়ো বুজাব নাজানিব পাৰোঁ, কাৰণ এইটো মোৰ ফাৰ্ষ্ট হয়। বাট মই ট্ৰাই কৰিম মোৰ যিমানখিনি নলেজ আছে সেইখিনি আপোনালোকক দিবলৈ। চ' বেচিকৰ পৰা ষ্টাৰ্ট কৰোঁ দেই। পাইথনটো কি হয়? চ' পাইথনটো হ'ল এটা প্ৰগ্ৰেমিং লেংগুৱেজ, একদম বেচিক প্ৰগ্ৰেমিং লেংগুৱেজ। কি কাৰণে ইউজ কৰা হয়? ইউজ কৰা হয় টু ক্ৰিয়েট some software and websites বনাবলৈ। আৰু আজিকালি মোৰ পপুলাৰিটিত আছে যে ডেটা ইঞ্জিনিয়াৰিং কৰিবলৈ, কাৰণ ডেটা ইঞ্জিনিয়াৰৰ কামত যেনেকৈ ডেটা কিছুমান মেনিপুলেট কৰিব লাগে, ডেটা কিছুমান মেনিপুলেট মানে ডেটাৰ পৰা বহুত ডেটা থাকে ন, লাখ লাখ ডেটা থাকে কিছুমানৰ ওচৰত। সেই ডেটাখিনি আমি কি ফিল্টাৰ আউট কৰিবলৈ, বেছি ভিজুৱেলাইজেশ্যন আনিবলৈ, তো বহুত মানে ইউজ কেছ আছে তাৰ, ঠিক আছে। তো ডেটাখিনিৰ পৰা আমি কেনেকৈ এটা ইউজফুল বস্তুক বুজি পাওঁ, যেনেকৈ ফেচবুকে ডেটা লৈ থাকে, ডেটাখিনি লৈ পেলাই কি কৰে সিহঁতি, তো সেইবোৰ প্ৰচেছ কৰিবলৈ পাইথন চাইথন ইউজ কৰে ন। তো তেনেকুৱা ধৰণৰ প্ৰচেছিং কৰে, মানে ডেটা প্ৰচেছিং কৰি পেলাই তাৰপৰা ইউজাৰ মানে যোনখিনি আউটপুট উলিয়াব পাৰে, মেক্সিমাম আউটপুট উলিয়াব পাৰে, সেইবোৰ কামত মানে পাইথন ইউজ কৰা হয়। আৰু কি হ'ব, কিছুমান API বনাবলৈ ইউজ কৰা হয় ৱেবছাইটৰ। এইটো API নকওঁ, কাৰণ অকণমান কমপ্লিকেটেড যাব, আপোনালোকে বুজি নাপাব পাৰে। তো তেনেকুৱা ধৰণৰ ছফ্টৱেৰ কিছুমান বনাবলৈ হয়, ৱেবছাইট কিছুমান বনাবলৈ হয়, তাত ডেটা ইঞ্জিনিয়াৰিং কৰিবলৈ হয়। তো মই ডিপলি যাম পাছত, এতিয়া জাষ্ট জানি লওক ডেটা ইঞ্জিনিয়াৰিং মানে ডেটাৰ লগত খেলিবলৈ, মানে ডেটাৰ পৰা আউটপুটটো বিচাৰি পাবলৈ, মানে জেং কৰি থাকে ন ডেটা ইঞ্জিনিয়াৰখিনি, ইটো কৰি দেখা নাই ফেচবুকে কেনেকৈ এডভাৰটাইজ পঠিয়াই থাকে আমাৰ। চ' বেচিকেলি তেনেকুৱা কিছুমান কামত আৰু যে নকওঁ অকল পাইথনে ইউজ কৰে, বাট মাল্টিপল লেংগুৱেজ ইউজ কৰে, বাট পাইথন ইজ এ গুড ষ্টাৰ্ট, তো সেইটো বুজি পাবলৈ। চ' হোৱাট ইজ পাইথন? আমি ক'লোঁ যে পাইথন এটা প্ৰগ্ৰেমিং লেংগুৱেজ যাৰ টু ক্ৰিয়েট চাম ছফ্টৱেৰ, ৱেবছাইট আৰু ডাটা ইঞ্জিনিয়াৰিং তেনেকুৱা ধৰণৰ কিছুমান কথাত ইউজ কৰা হয়, ঠিক আছে। চ' আৰু আজিকালিতো AI বহুত চলি থাকে। তো AIটো মানে কেলৈ ডাটা ইঞ্জিনিয়াৰিং ডেটাত বহুত টুইক কৰি পেলাই AIটো বনোৱা হৈছে ন। চ' সেইবোৰ ষ্টেটিষ্টিক লাগে, কিবা কিবি ধেৰ লাগে আৰু AI বনাবলৈ। তো তেনেকুৱাখিনিৰ কাৰণে পাইথনটো বেষ্ট হয়, ঠিক আছে। আৰু চ' এতিয়া আমি কি কৰিম, AI ইউজ কৰিয়ে পাইথন শিকিম, ফাৰ্ষ্ট কথা, ঠিক আছে। তাৰপিছতে আপোনালোকে যদি বুজি নাপায়, আপোনালোকে ডাইৰেক্ট AI সুধিব পাৰে, হোৱাট ইজ পাইথন? চ'
সি ইংলিছত ধুনীয়াকৈ কৈ দিব, মই ইমান ইংলিছত ভালকৈ ক'ব নোৱাৰিব পাৰোঁ, কিন্তু ইয়াত আপুনি যদি মানে হোৱাট ইজ পাইথন, পাইথন ইজ এ হাই লেভেল ইণ্টাৰপ্ৰেটেড জেনেৰেল পাৰ্পজ প্ৰগ্ৰেমিং লেংগুৱেজ ইউজ টু বিল্ড ছফ্টৱেৰ ৱেবছাইট, সেইটো মই কৈছোঁ নহয়, APIs, অট'মেশ্যন স্ক্ৰিপ্ট, ডেটা এনালাইচিছ এণ্ড AI এপ্লিকেশ্যনছ, এইকেইটাই। চ' বেছিক এইকেইটাই। চ' হাই লেভেল এইবোৰ ইমান বুজিব নালাগে, কাৰণ ইমান দৰকাৰ নাই এতিয়া ইনিচিয়েল ফেজৰ কাৰণে। হাই লেভেল কি হয়, কি হয়, তো মই আপোনাক কৈ দিব পাৰোঁ হাই লেভেল কি হয়, কিন্তু আপোনাক কনফিউজ কৰিব বিচাৰা নাই, ঠিক আছে। চ' বেচিকেলি ইণ্টাৰপ্ৰেটেড মানে কি হয়, মই এনেই থুলমূলকৈ বুজাই থ'ম, ঠিক আছে। চ' জেনেৰেল পাৰ্পজ প্ৰগ্ৰেমিং লেংগুৱেজ, চ' যোনখিনি বেকগ্ৰাউণ্ডটো ITCS হয়, ITCS গম পায়। চ' বেচিক আইডিয়া এটা দিম যে চবতছে ইজি কেলৈ কৈছোঁ পাইথনটো, হাই লেভেল কাৰণেই কৈছোঁ একচুৱেলি, ই হাই লেভেল লেংগুৱেজ হয়, সেইটো কাৰণেই কৈছোঁ যে পাইথন শিকিবলৈ ইজি হয়। চ' ইজি টু লাৰ্ণ কৈছে ন, চ' বেচিকেলি সেইটোৱে। চ' হাই লেভেল মানে হ'ল মেইনলি যেতিয়া কোনোবাই পাইথন লেংগুৱেজটো কাম কৰিব বিচাৰে, তো এইটো ইংলিছ চিনটেক্স টাইপৰে হয় মেইনলি। তো সেইকাৰণে কি হয়, আৰু মানে কোড কৰিবলৈ ইজিয়াৰ হয়, এইটোত মানে তোমাৰ আপোনাৰ এফিচিয়েঞ্চিটো বাঢ়ি যায়, আৰু চবে বুজিও পায়, আপুনি মই লিখাৰ লগে লগে আপোনালোকে বুজি পাব। আৰু ইণ্টাৰপ্ৰেটেড মানে হ'ল মানে কম্পাইলেশ্যন থাকে কিছুমানত ইণ্টাৰপ্ৰিটেশ্যন থাকে। কম্পাইলেশ্যন মানে হ'ল প্ৰচেছ এটা কৰি লয়, মানে কোডটো কৰাৰ লগে লগে চলি নাযায়, জাভা এইখিনি কোড কৰাৰ লগে লগে চলি নাযায়, কোডটো লিখা পাছত জাভাটো কম্পাইল কৰিব লাগে, এটা নতুন ফাইল বনাব লাগে, সেই ফাইলটোহে চলে। কিন্তু পাইথনটো কি হয়, ডাইৰেক্ট ৰান কৰিলে ধাপ ধুপ চলিয়ে যায়, ই ৰখিবলৈ সময় নাই, মানে ই চলিবই। তো সেইকাৰণে ই ইণ্টাৰপ্ৰেটেড হয় একচুৱেলি, সেইটো কাৰণে ই ফাষ্ট কৰি দিয়ে, মানে লগালগ এটা লাইন চলিব, তাৰপিছত নেক্সট লাইনটো আকৌ চলাব পাৰিব, এটা লাইনো এক্সিকিউট কৰিব পাৰে পাইথনত। চ' এইটো দেখাম বাৰু পাছত। তো সেইটো এটা কথা, জেনেৰেল পাৰ্পজ প্ৰগ্ৰেমিং লেংগুৱেজটো বেছিক সেইটোৱে, পাইথন সেইটোৱে হয়, যে পাইথন এটা মেইনলি আপুনি ক'ব পাৰে হাই লেভেল ইণ্টাৰপ্ৰেটেড প্ৰগ্ৰেমিং লেংগুৱেজ, যোনবোৰ ইউজ হয় ছফ্টৱেৰ বিল্ড কৰিবলৈ, ৱেবছাইট বিল্ড কৰিবলৈ, API, অট'মেশ্যন স্ক্ৰিপ্ট, এক্সেট্ৰা। আৰু ইজি টু লাৰ্ণ হয়, ৰিড ইণ্টাৰপ্ৰেটেড লেংগুৱেজ হয় কাৰণে ৰান লাইন বাই লাইন, এইটো কৈছে নে, ৰানছ লাইন বাই লাইন এইটো। তাৰপিছত এইবোৰ বাদ দিয়ক, এতিয়া আমি যাওঁ পাইথনলৈ। চ' চিম্পল এক্সাম্পল পাইথন, চ' আপুনি দেখিয়ে গম পাইছে। তো পাইথনটো মোৰতো আছে, সেইকাৰণে ইমান টেনশ্যন নাই, আপোনালোকৰ নাথাকিব পাৰে। তো কি কৰিব, চবচে ইজি এণ্ড বেষ্ট উপায়, মোতকৈ ভাল আমাৰ AI সুধিব হাউ টু ইনষ্টল পাইথন ইন উইণ্ডোজ হ'লে উইণ্ডোজ, লিনাক্স হ'লে লিনাক্স, মেক হ'লে মেক, এইটো কামান মাৰি পেলাই দিব। তো ষ্টেপ বাই ষ্টেপ প্ৰচেছ কৰি দিব, মই আপোনাক সেইটো দেখাম। তো আপুনি কি কৰিব পাৰে, ডাউনলোড পাইথন, গো টু অফিচিয়েল ৱেবছাইট, এইটোলৈ গৈ পেলাই এইটো ডাউনলোড কৰিব পাৰে, অ'পেন কৰিলে ই আহি গ'ল ইয়ালৈ, দেখিলে ডাউনলোড কৰিব পাৰে, এইটো ক্লিক কৰিলে, তাৰপিছতে গ'ল ইনষ্টলাৰ ডাউনলোড মেক OS ডলাৰ উইণ্ডোজ, এইটো তাৰ ভিতৰত কোনোবা এটা চিলেক্ট কৰিলে হ'ব। ডাউনলোড বোলে মেক OS, মোৰতো মেক হয়, তো মেক কৰিলোঁ, এইটো ডাউনলোড হ'ব ন, তো ডাউনলোড হৈ গ'লে হৈ যাব, ঠিক আছে। তো এইটো ইনষ্টল কৰি ল'ব, যোন নৰ্মেল ইনষ্টল কৰি আছে, তাৰপিছতে ডাউনলোড কৰাৰ পিছত পাইথন ৰান ইনষ্টলাৰ কৰিব, এইটো আৰু exe ফাইল হ'লে ডাইৰেক্ট ইনষ্টল কৰিব। তাৰপিছত খালি এড পাথ কৰিব লাগে, এইটো আপুনি পাৰি যাব, মানে এইটো চেকবক্স এটা আহিব ন তাত ইনষ্টল কৰা টাইমত, এড পাইথন টু পাথ, সেইটো ক্লিক কৰি ল'ব, তাৰপিছত ইনষ্টল কৰি ল'ব। ভেৰিফাই কৰিবৰ কাৰণে আপুনি কি কৰিব, যদি আপোনালোকৰ চাৰ্চ মেনুত গৈ পেলাই কামাণ্ড লাইন CMD ইউজ কৰিব, CMD মাৰিব, আৰু যাৰ উইণ্ডোজ আছে টাৰ্মিনেল মাৰিব। চ' টাৰ্মিনেল উইণ্ডোজ যাৰ মেক আছে টাৰ্মিনেল মাৰিব, যে মই মেক, চ' টাৰ্মিনেল মাৰিছোঁ। তাৰপিছত ইনষ্টল হ'ল নাই চেক কৰিব লাগিব ন আপুনি, তো পাইথন -- ভাৰ্জন, ঠিক আছে। চ' এইটোৱে কি কৰিব, মোৰে নাই, কি ফাল্টু, চ' পাইথন এইটো যদি এনেকৈ নেদেখায়, তেতিয়া কি কৰিব, পাইথন 3 - ভাৰ্জন কৰিব কেতিয়াবা, এইটো দেখিছেনে ইনষ্টল আছে, সেই দুটা কামান আছে ন, এই দুটা ভিতৰত কোনোবা এটা, আই থিংক মষ্ট অফ দ্য টাইম এইটোৱে হ'ব, পাইথন 3 আপোনালোকৰ পাইথন 3 হ'ব নতুন হ'লে। তাৰপিছতে
এইখিনিত হৈ গ'ল। এইটো 10-12 দিছে, বাট এনে কুছ ভি চলেগা আপোনালোক যিয়ে থাকক, এইটো মেটাৰ নকৰে, ঠিক আছে এতিয়াৰ কাৰণে। ইনষ্টল হৈ গ'ল। অ'কে, এইবোৰ বাদ দিওঁ। আপোনালোকে হোম ভিউৰ পৰাও ট্ৰাই কৰিব পাৰে মেকত, বাট ইয়াত দেখুওৱা নিচিনাই কৰিব। তাৰপিছতে অ'কে, এইখিনি হৈ গ'ল। পিপ ইনষ্টল আছে চাব। পিপৰ কাৰণে পিপ - ভাৰ্জন, আই থিংক পিপ 3 হ'ব, কাৰণ অথনিও চলা নাছিলে ন পাইথন 3। তো পিপ 3 - ভাৰ্জন কৰিব। চৰি, এইটো কি হ'ল? পিপ 3 - ভাৰ্জন, মই স্পেলিং যে দেই। চ' ঠিক আছে, এইটো আছে দেখিছে ন? এইটো এনেকৈ আহিব যদি আছে, ঠিক আছে। তাৰপিছত ৰান ফাৰ্ষ্ট প্ৰগ্ৰেম অন পাইথন। চ' মই ইয়াতকৈ আৰু এটা এক্সট্ৰা ষ্টেপ কৈছোঁ। আপোনালোকে কি কৰিব, VS Code মাৰিব, VS Code ডাউনলোড কৰিব। VS Code কৰিব, এইটো যাব, ডাউনলোড কৰিব আৰু ইনষ্টল কৰিব দেই। চ' ইনষ্টলেশ্যন প্ৰচেছখিনি মানে দেখাওঁ, বাট ইনষ্টল কৰিলে VS Codeটো আহি যাব আপোনালোকৰ, ঠিক আছে। পজ কৰি পেলাই ইনষ্টল কৰি লওক যদি আপোনালোকে বিচাৰে। তাৰপিছতে VS Codeত আপোনালোকৰ ব্লেংক স্ক্ৰীণ এখন ওলাব। মই ক্ল'জ কৰি দিওঁ, ক্ল'জ ফাইল, ক্ল'জ এডিটৰ, ছেভ, ক্ল'জ, 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 ছেভ, অ'কে, ক্ল'জ, ক্ল'জ, অ'কে। চ' আপোনালোকৰ এনেকৈ, চৰি মোৰে খেলি মেলি হৈছে। মই ক্ল'জ উইণ্ড' কৰিলে হ'লে ক্ল'জ উইণ্ড' হৈ যাব চাগে। অ'কে, অ'পেন উইণ্ড', অ'কে, আপোনালোকৰ এনেকৈ ওলাব। চ' ইয়াত যদি কিবা ছেটআপ কৰিব লাগে, মানে বেচিকেলি লাগিবতো নালাগে, বাট লাগিলে একো জনাব। নিউ ফাইলত গৈ পাইথন ফাইল, চ' ই অট'মেটিকলি পাইথন ফাইল এটা ছেভ কৰি পেলাই কোৰ্চ 1 ধৰি লওক, আমাৰ আজি ফাৰ্ষ্ট ন, কোৰ্চ 1 বুলি ডাউনলোড নহয়, ডেস্কটপত গৈ পাইথনত গৈ মই বনাম এটা কোৰ্চ 1 বুলি চেপ্টাৰ, ঠিক আছে। ৰিপ্লেচ আছে কাৰণে ৰিপ্লেচ কৰিছোঁ, ঠিক আছে। তো আপোনালোকৰ ক'ৰবাত যোনটো মন ফাইলত ভাল লাগে সেইটো কৰিব। ফাৰ্ষ্ট আহিব এতিয়া আমি কি চাম, পাইথন কেনেকৈ চলে। চ' একদম চিম্পল, প্ৰিণ্ট এফ মাৰিব, প্ৰিণ্ট এফ, চৰি মই প্ৰিণ্ট এফত আহি গৈছোঁ। প্ৰিণ্ট এই ইউজ কেইবাটাও লেংগুৱেজত থাকিলে সেইকাৰণে ইউজটো হৈ যায় ন, চৰি ফৰ ডেট। প্ৰিণ্ট, এতিয়া বহুত মানুহক কৈছিলোঁ যে মই বহুত ইজি টু আণ্ডাৰষ্টেণ্ড, কাৰণ ই কি কৈছে, প্ৰিণ্ট কৰিবলৈ কৈছে যে আপোনালোকে মোক এটা কম্পিউটাৰটোক কৈছে হেল্ল' ৱৰ্ল্ড বুলি প্ৰিণ্ট কৰি দিয়ক, ঠিক আছে। চ' যেতিয়া আমি ৰান কৰোঁ, ইয়াত হেল্ল' ৱৰ্ল্ড আহিব লাগে, দেখিছেনে? এইটো হেল্ল' ৱৰ্ল্ড। চ' আমি কৈছোঁ কম্পিউটাৰ তই হেল্ল' ৱৰ্ল্ড এটা প্ৰিণ্ট কৰি দে, মোক উলিয়াই দে স্ক্ৰীণত, তো উলিয়াই দিছে। এইখনৰ টাৰ্মিনেল, ইয়াত এই টাৰ্মিনেলখনত আপুনি এনচাৰবোৰ পাব, ইয়াত কি কৰিলে ইয়াত কি ওলাব এনেকুৱাখিনি। চ' প্ৰিণ্ট কৰিলে হেল্ল' ৱৰ্ল্ড ওলাইছে, হয়নে? তাৰপিছতে আহিলোঁ আমি, এটাটো গম পালোঁ প্ৰিণ্ট কৰিলে, ৱেলকাম টু কোৰ্চ কৰিলোঁ, লেটছ লাৰ্ণ টুগেডাৰ পাইথন। তো এইখিনি কাম নাই। চ' মই এআই ইণ্টিগ্ৰেট হৈছে কাৰণে অট'মেটিক আহি থাকে, বাৰু ইগন'ৰ কৰিব এই বস্তুখিনি। ডিক্টেট কৰিব পৰা আছিলে ভাল আছিলে। অ'কে, লিভ ইট। তো চেঞ্জ কৰিব পাৰি নি? পাইলট, অ'কে, লিভ ইট। পাইলটে জ্বালা দেখাই আছে মোক, হ'ব বাৰু, অ'কে, ঠিক আছে। চ' এইটো হৈ গ'ল মেইন। আপোনালোকে আৰু ইয়াক কি কয় দেখিলে ন, পাইথন ডাইৰেক্ট লাইন বাই লাইন এক্সিকিউট হয়। প্ৰিণ্ট এইটো এটা ফাংচন বুলি কয়। চ' আমি আহি আছোঁ ফাংচন কি হয় দেখিছে, ফাংচন কিবা এটা হয় আৰু প্ৰিণ্ট ফাংচন এটা হয়, ঠিক আছে। তো এইটো বোলে ডিটেইলছত আহিম বাৰু, নেক্সট আহিব। তাৰপিছতে প্ৰথম কি লাগিলে যে আপোনালোকে এটা ফাৰ্ষ্ট প্ৰগ্ৰেম এটা চলালে, হৈ গ'ল, চলি গ'ল, আপোনালোকৰ জীৱনৰ প্ৰথম প্ৰগ্ৰেমটো চলি গৈছে, একো প্ৰব্লেম নহয়। যদি প্ৰব্লেম হয় মোক জনাব, মই ট্ৰাই কৰিম। তাৰপিছতে আমি ক'ত আছিলোঁ,
আমি আছিলোঁ আপোনাৰ পাইথন কৰ্চত, পাইথন পঢ়িলোঁ, ইনষ্টলেশ্যনৰ দেখাই দিলোঁ আপোনাক, ৰানিং পাইথন স্ক্ৰিপ্ট কৰি দেখালোঁ, ভেৰিয়েবলছ। চ' ভেৰিয়েবলছ কি থাকে আৰু ভেৰিয়েবলছ মানে কি? চ' ভেৰিয়েবলছ মানে কি দেই, ভেৰিয়েবলছ ঠিক আছে, স্পেলিং ঠিক আছে চাগে। চ' ভেৰিয়েবলছ মানে হ'ল আমি যেতিয়া কিবা এটা বস্তু ধৰিয়ক লওঁ, আপেল এটা আনি ক'ত থয়, বাস্কেটত থয় নাইবা ক'ৰবাত থয়, ভাল য'ত স্পেচ থকা জেগা এটাত থয়। তো স্পেচ মানে কি, এটা ষ্ট'ৰ কৰে ন আপেলটো ক'ৰবাত। চ' সেই বস্তুটোক কয় কম্পিউটাৰ লেংগুৱেজৰ মানে ক'ডিঙত ভেৰিয়েবলছ। চ' ভেৰিয়েবলছ আৰ ইউজ টু ষ্ট'ৰ চাম ডেটা। ডেটা মানে কি, সংখ্যা ষ্ট'ৰ কৰিব পাৰে 1 2 3 4 5, নাম ষ্ট'ৰ কৰিব পাৰে চন্দন, বা কিবা ষ্ট'ৰ কৰিব পাৰে, এজ ষ্ট'ৰ কৰিব পাৰে। চ' ষ্ট'ৰ কৰিব পাৰে ক'ৰবাত, তো ক'ৰবাততো থ'ব লাগিব আপুনি বস্তু এটা পালে। চ' নহ'লে কেনেকৈ গম পাব যে ক'ত কি হ'ব। তো কেলৈ ইউজ হয়, ক'ত ইউজ হয়, সেইটো আপুনি পাই যাব। কিন্তু ভেৰিয়েবল মানে হ'ল এটা ষ্ট'ৰ হাউচ, চিম্পলি এটা বক্স য'ত আপুনি বস্তু ৰাখিব, ঠিক আছে। চ' আমাৰ ওচৰত কি কি ভেৰিয়েবল আছে, ইণ্ট আছে, ইণ্টিজাৰ ভেৰিয়েবল। ইণ্টিজাৰ মানে কি, নাম্বাৰছ, হোল নাম্বাৰছ 1 2 3 4 5 6 7 8 9 0, তেনেকৈ -1 -2 -3 -4 এনেকুৱা চব মানে এই যোনবোৰত ডেচিমেল নাহে সেইবোৰ হ'ল ইণ্টিজাৰ। এইবোৰ কমা দিব লাগিছিলে দে, মোক হ'ল কমা মানে এইটো কমা দেখাবলৈ কোনকেইটা হয়, 1 2 3 4 চব মানে ইণ্টিজাৰ হয়, ঠিক আছে। তাৰপিছত ফ্লোট মানে কি হয়, ডেচিমেলখিনি 1.2 হৈ গ'ল আপোনাৰ, তাৰপিছত 2.2 হৈ গ'ল, 3.2 হৈ গ'ল, মানে পইণ্ট লগা চব হ'ব ডেচিমেল, ঠিক আছে। তাৰপিছতে মানে ফ্লোট, চৰি। তাৰপিছতে আমাৰ আছে এটা, আমি কি পঢ়িলোঁ, ইণ্ট হৈ গ'ল, ডেচিমেলখিনিও গম পালা। চৰি, অ'কে। আৰু এটা হ'ল, ধৰি লোৱা তোমাক ষ্ট'ৰ কৰিবলৈ লাগে নাম ধৰি লোৱা ৰাজু, এই নামটো ষ্ট'ৰ কৰিব লাগে এটা জেগাত। তো ক'ত ষ্ট'ৰ কৰিবা, ষ্ট্ৰিং। কেলৈ, ষ্ট্ৰিং মানে কি হয়, ষ্ট্ৰিং মানে হ'ল নাম্বাৰছ অফ কেৰেক্টাৰ মিলি পেলাই যি হয় সেইটোক ষ্ট্ৰিং বুলি কয়। তোমাৰ নাম হৈ গ'ল, স্কুলৰ নাম হৈ গ'ল, বা পাইথন হৈ গ'ল ছাবজেক্টৰ নাম, বা কিবা নাম, য'ত নামবোৰ হ'ল ষ্ট্ৰিং। টেক্সট টাইপত ডেটাখিনি মানে। তাৰপিছত আহি গ'ল, এটা হ'ল বুলিয়ান বুলি এটা আছে। চ' বুলিয়ানটোত কি হয়, ইউজ কৰা হয় বুল বুলি। চ' ই কি কয়, ট্ৰু অৰ ফল্ছ, ইয়াৰ ট্ৰু হ'ব পাৰে নাইবা ফল্ছ হ'ব পাৰে, সঁচা নে মিছা এনেকুৱা, ঠিক আছে। চ' এইখিনি হৈ গ'ল মেইনখিনি। তো আমি কি কৰিম, এতিয়া আমি কি কৰিম, ইয়াৰে এটা এক্সাম্পল চাম, ঠিক আছে। ইণ্ট ফ্লোট ষ্ট্ৰিং, তাৰপিছতে কি ক'লোঁ আমি, বুল, এইকেইটা আমি এইবোৰৰ ডেটা টাইপ টু স্পেচিফাই দ্য ভেৰিয়েবলছ। চ' ৰ'বা দেই, এইখিনি মই অকণমান গণ্ডগোল কৰি দিলোঁ বাৰু। এই ডেটা টাইপছ টু স্পেচিফাই দ্য ভেৰিয়েবল। ভেৰিয়েবল মানে কি কৈছিলোঁ মই, ষ্ট'ৰ হাউচ। চ' ছাপ'জ ভেৰিয়েবলৰ এক্সাম্পল দিম মই, উইদাউট মানে ডেটা টাইপছ ভেৰিয়েবলখিনি তুমি ক'ব নোৱাৰা, সেইকাৰণে মানে আমি ডেটা টাইপছটো কৈছোঁ। চ' ভেৰিয়েবল এটা ডিফাইন কেনেকৈ কৰোঁ, তো আমি ভেৰিয়েবল এটা ডিফাইন কৰোঁ, ভেৰিয়েবল মানে এটা ষ্ট'ৰ হয়, তো য'ত ষ্ট'ৰ হ'ব, এজ বুলি ভেৰিয়েবল ধৰি লোৱা, তো এজটোৱে কি ল'ব, নাম্বাৰছ ল'ব। চ' 25, এইটোক কয় ভেৰিয়েবল। যে ই কি কৰিব, 25টো ক'ত ষ্ট'ৰ কৰাম, এজ বোলা বস্তু এটাত ষ্ট'ৰ কৰাম। তো ই হ'ল ভেৰিয়েবল। ভেৰিয়েবল মানে ভেৰি কৰি থাকিব ই, 25 হ'ব পাৰে, দুদিনৰ পিছত 26 হ'ব পাৰে, দুদিনৰ পিছত 27 হ'ব পাৰে,
নিউজত 28 হ'ব পাৰে, তো ই ভেৰি কৰিব পাৰে কাৰণে ভেৰিয়েবল। ঠিক আছে, তাৰপিছতে ডেটা টাইপ যে কৈছিলোঁ, ডেটা টাইপটো কেতিয়া ইউজ হ'ব এতিয়া তুমি সুধিব পাৰা। এতিয়া এনেকৈতো আহিলে ডাইৰেক্ট এইটোতো তুমি ডেটা টাইপ কি হয় চাবলৈ মন যায়, তো প্ৰিণ্ট এফ লগাওঁ, প্ৰিণ্ট এফ নহয় দেই, মোৰ মুখখন আৰু দেই, টাইপ কৰি এজ, ঠিক আছে, এইটো হ'ল আমি প্ৰিণ্ট কৰিলে কি পাম আমি, টাইপ অফ ডেটা কি হয় ইন টাইপত, এইটো কি হয় ইণ্টিজাৰ ভেলু, তাৰমানে ইণ্ট মানে ইণ্টিজাৰ। চ' আমি কি গম পালোঁ, ভেৰিয়েবল কি গম পালোঁ, ডেটা টাইপটো গম পালোঁ, যোনটো কৈছিলোঁ ইণ্ট ফ্ল'ট, সেইকেইটা ভেৰিয়েবলত এছাইন কৰিবলৈ কি হয় সেইকেইটা ডেটা টাইপ লাগে। চ' আমি এতিয়া গম পালোঁ যে কোনটো ভেৰিয়েবল আৰু কোনটো ডেটা টাইপ, ঠিক আছে। তো এতিয়া এটা ডেটা টাইপ হৈ গ'ল ভেৰিয়েবল হ'ল নেম, ছাপ'জ জন, টাইপ অফ ডেটা কি হয় প্ৰিণ্ট কৰি ল'লে যাব, এইটো হ'ল জনটো কি টাইপৰ ডেটা, ষ্ট্ৰিং হয়নে, ইয়াত ওলাইছে ষ্ট্ৰিং str ষ্ট্ৰিং, ঠিক আছে। এতিয়া এইখিনি হ'ল ডেটা টাইপৰ ৰিলেটেড, আৰু আছে ধৰি লোৱা আমাৰ কি কৈছিলোঁ, ফ্ল'ট কৈছিলোঁ, ফ্ল'টটো হ'ল চেলাৰী, ধৰি লোৱা চেলাৰী টাইপ, এইটো কি হ'ব ফ্ল'ট টাইপ, এইটো ফ্ল'ট হয়নে। তাৰপিছতে ইজ এমপ্লয় ট্ৰু, এমপ্লয় হয়নে, জন এমপ্লয়ী হয়নে, হয় বা নহয়, এইটো বুলিয়ান ট্ৰু অৰ ফল্ছ। এটা কথা মনত ৰাখিব লাগে, ইয়াত পাইথনত কেছ চেঞ্চিটিভ হয়, তো ট্ৰুটো টি কেপিটেল থাকিব লাগিব সদায় ট্ৰু ফল্ছত, ঠিক আছে। চ' ট্ৰু ফল্ছত টি কেপিটেল, ফল্ছত এফ কেপিটেল, তেতিয়াহে ই বুলিয়ান বুলি দেখাব। যদি মই এইটো ট্ৰুটো স্মল টি কৰি দিওঁ কি হ'ব চাওঁচোন, ইৰৰ মাৰিব চাই দেখা, ট্ৰু ইজ নট ডিফাইণ্ড, এইটো মানে ট্ৰুটো নহয় একচুৱেলি, এনেকৈ ট্ৰু লিখে ট্ৰুটো, এইকেইটা ফিক্স ভেলু ন, তো সেইকেইটা কেতিয়াও চেঞ্জ নহয়, তো ট্ৰুটো এনেকৈ, ঠিক আছে। তো হৈ গ'ল এইটো ট্ৰু, আৰু ফল্ছ লিখিলে ফল্ছ লিখিব পাৰা। তাৰপিছতে আমি কি পঢ়িছিলোঁ, আৰু আমি পঢ়িছিলোঁ বুলিয়ানলৈকে পঢ়িছিলোঁ, ঠিক আছে, হৈ গ'ল। চ' এইকেইটা আছিলে ডেটা টাইপ আমি পঢ়া, আৰু কমপ্লেক্স কিছুমান ডেটা টাইপ আছে, চ' এইখিনি পঢ়িম লাষ্টত। এতিয়া এইখিনিকে থওক, এইকেইটা দিয়া আছে ইণ্ট, ফ্ল'ট, ষ্ট্ৰিং এণ্ড বুলিয়ান, ঠিক আছে। ইনপুট আউটপুট আৰু কমেণ্টছ, ঠিক আছে। ইনপুট কি হয় আউটপুট কি হয় দেখাম। চ' এতিয়া আমি কি কৰিছোঁ, এই প্ৰিণ্ট লিখি আছোঁ যে, প্ৰিণ্ট মানে কি হৈছে, ই প্ৰিণ্ট কৰিছে হয়নে, ই প্ৰিণ্ট কৰিছে কোনোবা এটা জেগাত। তো ই প্ৰিণ্ট কৰিছে মানে কি হয়, মই মেচিনটোক কৈছোঁ যে তুমি এইকেইটা বস্তু প্ৰিণ্ট কৰাই থাকা, তো ই প্ৰিণ্ট কৰি আছে ইয়াত হয়নে, এইকেইটা প্ৰিণ্ট কৰি আছে দেখিছা। তো এই বস্তুটো হ'ল আউটপুট, আৰু ইনপুট কি, ইনপুট এই আউটপুট ফাংচনটোৰ কাৰণে প্ৰিণ্টটো ইউজ কৰা হয়, আৰু ইনপুট যেতিয়া ইউজাৰ এটাই, মই কীবৰ্ডখনত লিখি আছোঁ না এনেকৈ, তো এই বস্তুটো যেতিয়া আমি প্ৰগ্ৰেম, যেতিয়া কম্পিউটাৰতে ইয়াত খুজিব, ইয়াত এইখনত যেতিয়া আমাক ক'ব যে কিবা এটা দিয়া, যোনটো আমি কিবা এটা কৰোঁ মানে চেঞ্জ কৰিবলৈ আছে, মোক লাগে বোলে এজটো দিয়া তোমাৰ, সেনেকৈ সুধিব ন কম্পিউটাৰতে, তেতিয়া কি হ'ব, সেইটো হ'ব ইনপুট ভেলু, যোনটো ইয়াৰ ভিতৰলৈ যাব প্ৰগ্ৰেমটোত এক্সিকিউশ্যনৰ কাৰণে, ঠিক আছে। এক্সাম্পল হ'ল ইনপুটটোৱে ইউজাৰৰ পৰা ডেটা ল'ব, চ' ডেট ইট কেন প্ৰচেছ, ঠিক আছে। চ' আৰু ইনপুটটো কিবা ক'ৰবাত ষ্ট'ৰ কৰিব লাগিব, সেইকাৰণে কি কয় আমি ভেৰিয়েবল এটা কনচিডাৰ কৰিছোঁ আৰু ইনপুট কৰিছোঁ, ঠিক আছে। ইনপুটটোত কি লিখিম আমি, এণ্টাৰ ইয়'ৰ ফেভৰেট কালাৰ, গুড এক্সাম্পল, ঠিক আছে। তো এতিয়া এইখিনিত কি হ'ল, এইবোৰ প্ৰিণ্ট হৈ আছিলে দেখিছা, ইয়াত মই একো টাইপ কৰিব পৰা নাছিলোঁ, এতিয়া যেতিয়াই মই সেইটো দি দিম ইনপুটটো, এই চোৱা ইয়াত আহি গ'ল এণ্টাৰ ইয়'ৰ ফেভৰেট কালাৰ, প্ৰগ্ৰেমটো ৰখি আছে মোলৈ, মই কি ক'ম, মই ক'লোঁ ৰেড, এতিয়া এক্সিকিউট হৈ যাব, একো নকৰিলোঁ কাৰণ আমি ৰেডটো লৈহে থ'লোঁ, আমিতো এইটো
এইটো এনেকৈ তেতিয়া সি ৰিপ্লাই দিয়াম প্ৰিণ্ট আউটপুটটো ধৰি লওক কৈছোঁ ইয়াক সোধা আৰু তুমি কোৱা মাই ফেভৰেট কালাৰ ইজ এইটো তুমি ইয়াক সোধা তোমাৰ ফেভৰেট কালাৰ কি আৰু ৰিটাৰ্ণ কৰা মাই ফেভৰেট কালাৰ ইজ ৰেড ঠিক আছে ইয়াত ধৰি লোৱা কি দিলোঁ মই ৰেড নহয় য়েল্ল' কৰিলোঁ মই য়েল্ল' চ' এতিয়া সি চেঞ্জ হৈ গ'ল মাই ফেভৰেট কালাৰ ইজ য়েল্ল' এণ্টাৰ ইয়'ৰ ফেভৰেট কালাৰ মোৰ ফেভৰেট কালাৰ য়েল্ল' সেইকাৰণে সি নিজৰ কম্পিউটাৰটো কৈ দিছে মোৰো ফেভৰেট কালাৰ য়েল্ল' দেখিছেনে বাৰু খেলটো বহুত ফ্লাৰ্টি হয় দেই চৰি অ'কে চ' এইটো আছিলে আমাৰ বেচিক পাইথনৰ যোনখিনি জানিব লগা এটা ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে চ' আপোনালোকক ক'লোঁ এইখিনি এবাৰ চাই ল'ব প্ৰিণ্ট কেনেকৈ কৰে আৰু এটা বস্তু আহি গ'ল কমেণ্টছ ন চ' কমেণ্টছ বেচিকেলি কি হয় ছাপ'জ মই ক'ডটো লিখিছোঁ মই বুজি পাইছোঁ কিন্তু আপুনি বুজি নাপাব পাৰে চ' এতিয়া মই কি কৰিম এইটো যে মই কেলৈ লিখিছিলোঁ দিছ ক'ড ইজ ফৰ লাৰ্ণিং পাৰপ'জ অনলি বুজিলা এতিয়া মানে কি হ'ল এই বস্তুটো কমেণ্ট বুলি কয় হেজ এটা লাগি পেলাই পাছত যোনটো আছে আৰু ইয়াৰ শ্বৰ্টকাট হ'ল যে যদি আপোনালোকে ধৰি লওক মাই ফাৰ্ষ্ট প্ৰগ্ৰেম এনেকৈ লিখিলে ন এইটোক ইন পাইথন এইটোক আমি কি ক'ব লাগে কমেণ্ট টাইপৰ কৰিব লাগে তো কণ্ট্ৰল কামাণ্ড শ্লেছ আৰু আই থিংক কণ্ট্ৰল শ্লেছ হ'ব আপোনালোকৰ উইণ্ড'জত হ'লে আৰু মেকত এনেকৈ চিলেক্ট কৰি পেলাই কামাণ্ড শ্লেছ মাৰি দিলে ঠিক এইটো কমেণ্ট হৈ যাব চ' কমেণ্টটো কি হয় আনএক্সিকিউটেবল হয় মানে এই প্ৰগ্ৰেমটোৱে এইটো এক্সিকিউট নকৰে ই জাষ্ট মানে কমেণ্ট কাৰণ আমি আমি কোডাৰৰ কাৰণে মানে মেইন কোডিং কৰি থকা মানুহখিনিৰ কাৰণে এইটো মানে এটা হেৰি আৰু ডেছক্ৰিপশ্যন অফ দ্য কোড মানে এতিয়াতো মইতো কৈ দিলোঁ দিছ কোড ইজ ফৰ লাৰ্ণিং পাৰপ'জ অনলি তো এতিয়া মানে গম পাব এই কোডটো আমি মানে শিকিবৰ কাৰণে যোনে কোনোবাই ফিউচাৰ আহি পেলাই যদি চাই গম পাব যে এইটো শিকিবৰ কাৰণে বা তেনেকৈ এতিয়া লাৰ্জ প্ৰজেক্টবিলাকত কি হয় এতিয়া লাগে যে কি হয় এইটো কোনে কোড লিখিছে বোলে এই কোডটো আমুকক লগ ইনৰ কাৰণে এইটো হেৰিৰ কাৰণে লগ আউটৰ কাৰণে বা এইটো ক্ল'জ কৰিবৰ কাৰণে ফাইল এটা সেই তেনেকুৱা কথাখিনি লিখিব লাগে একচুৱেলি গুড কোডিং প্ৰেক্টিছ হয় আৰু এইটো নন এক্সিকিউটেবল হয় এইটো মানে যোনে ইউজ কৰিব তাৰ কাৰণে মানে সি গম পাবলৈ আউটপুটত একো নেদেখায় ই জাষ্ট এই ফাইলখন পঢ়াটোৱে জানিব মানে বুজিলে চ' এইটো মেইনলি কমেণ্ট বুলি কয় চ' কমেণ্ট যে মাৰে যে ছেম আৰু কমেণ্ট ইনষ্টাগ্ৰাম কমেণ্ট নিচিনা আৰু কমেণ্ট মাৰি থৈ দিয়ে কমেণ্ট মাৰিলে কাম নিদিয়ে নহয় এনেই অদৰকাৰীকৈ মানুহবিলাক কমেণ্ট মাৰি দিয়ে তেনে অদৰকাৰী নহয় বাট সেই বুজি পালে আৰু কোনোবা এজনে সেইটোৱে কাহিনীটো চ' ডেটছ অল ফৰ টুডে চ' হোপ ইউ কিবা এটাতো মই দিব পাৰিলোঁ মই বেছি নাজানো পাইথন ময়ো শিকি আছোঁ গতিকে মোৰ লগতে আপোনালোকেও শিকক দুই একেলগে আগবাঢ়ি যাওঁ আৰু কিবা কিবি প্ৰব্লেম পালে মোকো ক'ব ময়ো প্ৰব্লেম পালে আপোনালোকক ক'ম চ' মিলি আৰু বিহু এখন মাৰিম আৰু যিহেতু AI আহি আছে এদিন AI ইমপ্লিমেণ্ট কৰি আমি এনেকৈ সৰু কোড বনাই ঠিক আছে চ' ডেটছ অল হেভ এ গুড ডে পিচ বাই বাই এণ্ড হেপী লাৰ্ণিং ডে গাইজ